জাপানৰ প্ৰধানমন্ত্ৰীয়ে কি কাৰণে অসম ভ্ৰমণ বাতিল কৰিলে? আহক এই বিষয়ে কিছু আলোচনা কৰোঁ। নমস্কাৰ দৰ্শকসকল, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল। এক বৃহৎ বিনিয়োগ হেৰুৱালে অসমে। আনন্দত উৎফুল্লিত হৈ পৰিছে নৈৰাজ্যবাদত বিশ্বাসী একাংশ। বহুতে ফেচবুকত লিখিছে, এয়া হেনো জুবিন গাৰ্গৰ শক্তি। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটীখন সজোৱাৰ আঁচনি লোৱা হৈছিল। সমগ্ৰ গুৱাহাটী বেঙুনীয়া বৰণৰ কৰাৰ আঁচনি লৈছিল চৰকাৰে। সেই মৰ্মে চৰকাৰী ৱাল, ফ্লাইঅভাৰ আদিত বেঙুনীয়া ৰং লগোৱা হৈছিল। খেলি মেলিৰ সৃষ্টি হৈছিল গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলৰ এটা খুঁটাক লৈ। খুঁটাত জুবিনৰ এখন প্ৰতিচ্ছবি আছিল। ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে এফালৰ পৰা গণেশগুৰিৰ ফ্লাইঅভাৰৰ তল বেঙুনীয়া কৰি গৈছিল। শ্ৰমিকজনে জুবিন গাৰ্গৰ আলোকচিত্ৰখনো মচিবলৈ আৰম্ভ কৰিলে, কিন্তু সম্পূৰ্ণ মচি নেপেলালে। আধা মচোতেই কোনোবাই হয়তো বাধা দিছিল, যাৰ বাবে প্ৰতিচ্ছবিখন আধা মচা গ'ল। ইয়াৰ পিছতেই জুবিনৰ পত্নী গৰিমাই সেই প্ৰতিচ্ছবিক লৈ ফেচবুকত এটা পোষ্ট দিয়ে। গৰিমাই পোষ্টটোত জুবিনক এনেকৈ মচি পেলাব নোৱাৰিব বুলি মন্তব্য আগবঢ়ায়। লগে লগে আৰম্ভ হয় জুবিন গাৰ্গৰ একাংশ অনুৰাগীৰ প্ৰতিবাদ। দুই এজনে মুকলিভাৱে সকলোকে গণেশগুৰিৰ ফ্লাইঅভাৰৰ তললৈ আহিবলৈ আহ্বান জনায়। ডেডলাইন বান্ধি দিয়ে বিয়লি পৰ্যন্ত। মাৰ্চেল বৰুৱা নামৰ চিত্ৰকৰজনে ঘোষণা কৰে যে মচা জুবিনৰ ফটোখন তেওঁ পুনৰ আঁকিব। কিছু সময়ৰ পিছত গণেশগুৰিৰ তলত ভিৰ হয়। মাৰ্চেল বৰুৱাক আৰক্ষীয়ে বুজাইছিল। আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল, জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ পিছত যেন প্ৰতিচ্ছবি অংকন কৰা হয়। মাৰ্চেল বৰুৱাই এই কথা নামানিলে। গুৱাভাৰে পিন্ধা টুপিৰ লেখীয়া এটা টুপি পিন্ধি জুবিনৰ প্ৰতিচ্ছবি পুনৰ আঁকিলে মাৰ্চেল বৰুৱাই। জুবিন অনুৰাগীৰ আহ্বান মৰ্মে গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত কিছু সংখ্যক লোকৰ আগমন ঘটিছিল। অনুষ্ঠানৰ আৰম্ভণি কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বেদান্ত লস্কৰৰ নেতৃত্বত এওঁলোকে চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলে। লাহে লাহে জুবিন অনুৰাগীৰ আগমন ঘটিল। আধা মচা ছবিখন আঁকিলে মাৰ্চেল বৰুৱাই। ছবি অঁকাৰ পিছতো তেওঁলোক কিন্তু আঁতৰি নগ'ল। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ কাষত কোনোবাই কান্দি কান্দি কেমেৰাৰ সন্মুখত বক্তব্য ৰাখিলে। ৰাজপথত অভিনৱ যান-জঁটৰ সৃষ্টি হয়। ট্ৰেফিক পুলিচ ব্যস্ত হৈ পৰিল যান-জঁট নিয়ন্ত্ৰণত, কিন্তু জুবিন অনুৰাগীক ঘটনাস্থলীৰ পৰা আঁতৰাই নিবলৈ চেষ্টা নকৰিলে। আচলতে এই ঘটনাক লৈ কোনেও যাতে ইছ্যুৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছিল। সকলোৰে অজ্ঞাতে সেইখিনি সময়তে আন এটা ঘটনা সংঘটিত হৈছিল। গুৱাহাটীৰ পৰিৱেশ পৰিস্থিতি জানিবলৈ জাপানৰ পৰা গুৱাহাটীলৈ আহিছিল নিৰাপত্তা বাহিনীৰ প্ৰতিনিধি দল। সেই ট্ৰেফিক জামৰ মাজত আবদ্ধ হৈ পৰিল প্ৰতিনিধি দলটো। তেওঁলোকে দেখা পালে গণেশগুৰি ফ্লাইঅভাৰৰ তলত একাংশই প্ৰতিবাদ কৰিছে। পৰৱৰ্তী সময়ত দলটো গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ দিল্লীৰ পৰা জাপানলৈ যায়। ইয়াৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰীৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিলে। কোৱা হ'ল, গুৱাহাটী জাপানৰ প্ৰধানমন্ত্ৰীৰ বাবে নিৰাপদ নহয়। লগে লগে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অসমৰ বাবে এয়া এক বৃহৎ লোকচান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে জাপানৰ প্ৰধানমন্ত্ৰী আহিবলৈ ওলাইছিল অসমলৈ। অসমৰ পৰিৱৰ্তে মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ৰাজধানী নতুন দিল্লী অথবা গুজৰাটতো আলোচনা কৰিব পাৰিলেহেঁতেন। কিন্তু অসমত যাতে বিনিয়োগ হয় সেই কথা লক্ষ্য ৰাখি মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীক অসমলৈ মাতি আনিছিল। নকলেও হ'ব, জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি জানি জ্বলি পকি মৰিছিল এইখন অসমৰে একাংশ লোক। সঁচাই মিছাই ঘনে ঘনে বিভিন্ন দিশক সমালোচনা কৰি ফেচবুকত নিজৰ প্ৰতিভা ব্যক্ত কৰিবলৈ চেষ্টা চলাইছিল। অসমত এতিয়া জাপানে বিনিয়োগ নকৰিব। জাপানৰ প্ৰধানমন্ত্ৰীৰ লগত প্ৰায় 50 গৰাকী বিনিয়োগকাৰী অসমলৈ অহাৰ কথা আছিল। অসম চৰকাৰৰ প্ৰতিনিধিৰ সৈতে ক'ত ক'ত বিনিয়োগ কৰিব পৰা যায় তাৰ ওপৰত আলোচনা কৰাৰ কথা আছিল, কিন্তু সেয়া বাতিল হ'ল। এনে বিনিয়োগৰ ফলত অসমত অধিক উদ্যোগ হ'লহেঁতেন। অধিক উদ্যোগৰ ফলত যথেষ্ট সংখ্যক নিবনুৱাই সংস্থাপনো পালেহেঁতেন, কিন্তু সেয়া নহ'ল। একাংশ জুবিন অনুৰাগীয়ে লৰালৰিকৈ জুবিনৰ প্ৰতিচ্ছবিখন আঁকিবলৈ ইচ্ছা কৰি অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল। লৰালৰিকৈ মাৰ্চেল বৰুৱা নামৰ চিত্ৰকৰজনে যিখন ছবি আঁকিলে সেইখন যে কোনো ক্ষেত্ৰতে জুবিনৰ নহয় সেয়া নিশ্চিত। তথাপি একাংশ সন্তুষ্ট। চৰকাৰে জুবিনৰ ছবি অঁকাত বাধা দিব নোৱাৰিলে। নকলেও হ'ব, এটা সময়ত এইখন অসম আন্দোলনৰ বাবে বিখ্যাত আছিল।
আন্দোলনৰ ওপৰত আদালতেও ৰায়দান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু বিজেপি চৰকাৰে পৰিৱেশ সলনি কৰিবলৈ সক্ষম হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতিয়ে অসম আন্দোলন বৰ্জিত ৰাজ্য বুলি কৈ গৌৰৱো অনুভৱ কৰিছিল, কিন্তু সেইখন অসমত নতুন আন্দোলন আৰম্ভ কৰিলে একাংশই। জুবিন অনুৰাগীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিল হ'ল। যি নহওক, কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিলৰ কথা। অৱশ্যে তেওঁ বাতিলৰ কাৰণ জনোৱাৰ পৰা কৌশলেৰে বিৰত থাকে। কিন্তু তেওঁ যে গণেশগুৰিৰ উক্ত ঘটনাটো সহজভাৱে গ্ৰহণ কৰিছে সেয়া ভাবিব নোৱাৰি। সাপে নেপাহৰে কঁকালৰ কোব, এই কথাৰ উমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনকালত পূৰ্বে আমি বহুবাৰ দেখি আহিছো। আমিও সজোৰে ক'ব বিচাৰো যে চৰকাৰ সজাগ হবৰ হ'ল, চৰকাৰ কঠোৰ হবৰ হ'ল। বাক স্বাধীনতাৰ নামত আজিকালি সামাজিক মাধ্যমত যি মন যায় সেয়া লিখা আৰম্ভ কৰিছে একাংশই। এনেধৰণৰ লেখাৰ দ্বাৰা অপপ্ৰচাৰ চলোৱাৰ লগতে এক পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে একাংশই। চৰকাৰ যদি কঠোৰ নহয় তেন্তে এনে ঘটনা এইখন অসমত চলিয়ে থাকিব। দৰ্শকসকল, আপোনালোকে কি ভাবে? জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিলে অসমক যে এক বিৰাট ক্ষতি কৰিলে সেই কথা আপোনালোকে অনুভৱ কৰেনে? ইয়াৰ বাবে দায়ী কোন বুলি ভাবে আপোনালোকে? নিশ্চয় কমেণ্ট বক্সত লিখিব। আৰু নতুনকৈ অহাসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো। আজিলৈ ইমানেই। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।